Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব এটা প্ৰেক্টিস সেশন। তো এৰিয়া word problems আমি কেইটামান কৰিম। So let us begin. First question. Rahul wants to cover his desk with chocolate bars. ঠিক আছে। তো ৰাহুলে নিজৰ ডেস্ক যোনটো পঢ়া ডেস্কটোত কি কৰিছে চকলেট বাৰেৰে কভাৰ কৰিব বিচাৰিছে। His desk is 1 meter long and 60 centimeter wide. Okay, very important question. ইয়াতে এটা rectangle দিছে। ঠিক আছে, rectangular desk এটা আছে। কৈছে যে এই rectangular deskটো হৈছে 1 meter wide, 1 meter long. ঠিক আছে, ইয়াৰ lengthটো দিছে 1 meter and 60 centimeter wide. Wide মানে হৈ গৈছে এইখিনি, বহলটো হৈছে 60 centimeter. Right? Each chocolate bar is 10 centimeter long and 5 centimeter wide. It is jonto chocolate bar kinise. Hey chocolate bar to koise etu hoise 10 centimeter digol aru yar width to hoise jonto bahol to hoise etu hoise 5 centimeter. ঠিক আছে। এতিয়া হি কিমানটা কিনিছে 35 টা chocolate bar কিনিছে। How many more chocolate bar does he need to cover his entire desk? তামানে কি হৈছে হি এই chocolate bar দি এই ডেস্কটো কেনেকা কভাৰ কৰিছে। তো টোটেল হি 35 টা কিনিলে, কৈছে কি 35 এৰে গুটেইটো কভাৰ হোৱা নাই আৰু কিমানটা chocolate bar কিনিব লাগিব such that গুটেইটো কভাৰ হৈ যায়। ঠিক আছে। ওকে, এটো আমি অলপ স্টেপ বাই স্টেপ কেয়াৰফুলি কৰিব লাগিব। তো সবতকৈ প্ৰথমতে আমি কি কৰিম দুটা এৰিয়া ক্যালকুলেট কৰিম। আমি এটা ক্যালকুলেট কৰিম এই যোনটো ডেস্ক হয় সেই ডেস্কটোৰ এৰিয়া ক্যালকুলেট কৰিম। এৰিয়া অফ ডেস্ক। ঠিক আছে। তো এৰিয়া অফ ডেস্ক ক্যালকুলেট কৰিবৰ কাৰণে আমাক কি লাগিব ইয়াৰ লেংথটো লাগিব আৰু ইয়াৰ ব্ৰেডটো লাগিব বা ওয়েটটো লাগিব। লেংথ মাল্টিপ্লাই টু ওয়েট এই দুটাক মাল্টিপ্লাই কৰিলে এৰিয়া পাই যাম। তো আমাৰ ইয়াতে লেংথটো দিয়া আছে 1 মিটাৰ, এম লিখিছোঁ আমি, এম মানে মিটাৰ হৈ গ'ল আৰু ইয়াৰ যোনটো ওয়েট হৈছে সেইটো 60 সেন্টিমিটাৰ। তো ইয়াতে এটা প্ৰবলেম হৈ গ'ল। ইয়াতে ইউনিট এটাৰ দিছে মিটাৰত আৰু এটাক দিছে সেন্টিমিটাৰত। আমি তেতিয়াহে মাল্টিপ্লাই কৰিব পাৰিম যদি দুইটাৰে ইউনিট সেম টু সেম হয়। তাৰমানে এইটো যদি মিটাৰ হয় এইটো মিটাৰ হ'ব লাগিব, বা এইটো যদি সেন্টিমিটাৰ হয় এইটো সেন্টিমিটাৰ হ'ব লাগিব। দুটা সেম থাকিলেহে আমি মাল্টিপ্লাই কৰিব পাৰিম। তো তাৰ মানে আমি প্ৰথম কামটো আমাৰ হৈছে এই মিটাৰটো কনভাৰ্ট কৰিব লাগিব সেন্টিমিটাৰলৈ। তো আমি এটা বস্তু মনত ৰাখিলে হয় আমাৰ 1 মিটাৰত কিমান থাকে 1 মিটাৰত থাকে আমাৰ 100 সেন্টিমিটাৰ। ঠিক আছে, এটো স্ট্যান্ডার্ড হয় 1 মিটাৰত 100 সেন্টিমিটাৰ। তাৰমানে 100 সেন্টিমিটাৰ 1 সেন্টিমিটাৰকৈ যদি 100 সেন্টিমিটাৰ কৰি দিওঁ হেতুক আমি 1 মিটাৰ বুলি কওঁ শৰ্ট ফৰ্মত। তো তাৰ মানে এই 1 মিটাৰৰ জায়গাত আমি লিখিব লাগিব 100 সেন্টিমিটাৰ। ঠিক আছে, মাল্টিপ্লাইড টু 60 সেন্টিমিটাৰ। এতিয়া দুইটা কি হৈ গ'ল সেন্টিমিটাৰ হৈ গ'ল। এতিয়া আমি ইজিলি মাল্টিপ্লাই কৰিব পাৰিম। এতিয়া 100 মাল্টিপ্লাই টু 60 কি হৈ যাব 6000 হৈ গ'ল। ভেৰি সিম্পল। আৰু সেন্টিমিটাৰ যদি দুইবাৰ মাল্টিপ্লাই হৈ যায় তো হেতুকে আমি কি বুলি কওঁ স্কয়াৰ সেন্টিমিটাৰস। ঠিক আছে, প্লুৰেলত হ'ব সেন্টিমিটাৰস, মই সিএমই লিখিছোঁ শৰ্ট ফৰ্মত। এতিয়া আমি পাই গ'লো এই ডেস্কটোৰ এৰিয়া। নেক্সট আমি উলিয়াম এই চকলেট বাৰটোৰ এৰিয়া। ঠিক আছে, এৰিয়া অফ চকলেট বাৰ। এৰিয়া অফ চকলেট বাৰ, আমাৰ যোনটো চকলেট বাৰ দিছে সেই চকলেট বাৰটোৰ এৰিয়া। এইটোও সিম্পল হয়, ইয়াৰটোতো দিয়াই আছে লেংথ যোনটো হৈছে আমাৰ 10 সেন্টিমিটাৰ আৰু এইটোক মাল্টিপ্লাই কৰি দিব লাগিব তাৰ উইথ যোনটো হৈছে আমাৰ 5 সেন্টিমিটাৰ। সো 10 সেন্টিমিটাৰ মাল্টিপ্লাইড টু 5 সেন্টিমিটাৰ। তো এইটো হৈছে আমাৰ 10 সেন্টিমিটাৰ 5 সেন্টিমিটাৰ হৈ যাব 50 সেন্টিমিটাৰ বুলি নকয়, আমি কম স্কয়াৰ সেন্টিমিটাৰ। ঠিক আছে, তো 50 স্কয়াৰ সেন্টিমিটাৰ হৈ গৈছে এটা চকলেট বাৰৰ এৰিয়া। আৰু এতিয়া ই কেইটা চকলেট বাৰ কিনিছিলে ৰাহুলে টোটেল 35 টা চকলেট বাৰ কিনিছে। তো এইটোতো এটাহে হৈ গ'ল 1 পিচ, এইটো 1 পিচ হৈ গ'ল। 1 পিচৰ প্ৰাইস এৰিয়া হৈছে 50 স্কয়াৰ ফিট। তো 35 পিচৰ কেইটা হ'ব 35 পিচৰ হ'ব। তো 35 লগত আমি মাল্টিপ্লাই কৰিব লাগিব। সো 35 পিচৰ এৰিয়া হৈ যাব ইকুৱেলছ টু 35 মাল্টিপ্লাইড টু 50। তো এতিয়া আমি 35ক 50 লগত মাল্টিপ্লাই কৰি দিম। সো 35 মাল্টিপ্লাইড টু 50 হৈ যাব আমাৰ 0 এটা আহি গ'ল 5 5 যা 25, 2 কেৰি 5 3 যা 15, সো 15ৰ লগত সেই 2 কেৰিটো এড কৰি দিলে হৈ যাব 17। তো 1750 স্কয়াৰ সেন্টিমিটাৰ এইটো হৈ গ'ল আমাৰ 35টা পিছৰ টোটেল এৰিয়া। এতিয়া কোৱেশ্চনটো ভালকৈ চোৱা। এতিয়া কোৱেশ্চনটো কৈছে ইচ চকলেট বাৰ ইজ 10 সেন্টিমিটাৰ লং এণ্ড 5 সেন্টিমিটাৰ ওয়াইড, যোনটো ইউজ কৰি আমি ক'লো যে এটাৰ এৰিয়া হৈছে 50 স্কয়াৰ সেন্টিমিটাৰ। হি বাইজ 35 চকলেট বাৰ। সি টোটেল 35টা পিচ কিনিলে। তো এটাৰ যদি এৰিয়া 50 হয় তেনেহ'লে 35ৰ কি হ'ব 35 মাল্টিপ্লাই টু 50, তো আহিছে 1750। ঠিক আছে, এতিয়া আমাক কি সুধিছে
আমাক সুধিছে হাউ মেনি মোৰ চকলেট বাৰ্ছ ডাজ ই নিড কাৰণ টোটেলটো হৈছে আমাৰ 6000 গোটেই এৰিয়াটো হৈছে 6000 বাট 6000ৰে কিমানখিনি হয় 35 চকলেটৰ মাত্ৰ 1750হে হৈছে তো তাৰ মানে অলপটোতো কিবা মিচিং হৈ আছে আমি সেইটো মাইনাছ কৰিলে পাই যাম চ' 6000 মাইনাছ 1750 যদি কৰি দিওঁ তো আমাৰ বাচি থকা এৰিয়াখিনি ওলাই যাব তো এইটো 0 এতিয়া এইখিনিত 0 আছে তো এইটো আমি ইয়াতে কেৰি এটা ল'ম তো 10 - 5 হৈ যাব 5 তো ইয়াতে 9 হৈ গ'ল 9 - 7 হৈ যাব আমাৰ 2 ইয়াতে 5 - 1 হৈ যাব আমাৰ 4 তাৰমানে 4250 তো আমি ইয়াতে কভাৰ কৰিলোঁ এনেকৈ কভাৰ কৰি তো অলপ এৰিয়া বাচি গ'ল লেটছে ইয়াতে কেইটামান চকলেট দিলোঁ মই এনে গোটেইখিনি আঁকা নাই জাষ্ট দেখুৱাবৰ কাৰণে মই আঁকিছোঁ তো লেটছে এইখিনি এৰিয়া এতিয়াও বাচি আছে তো কিমান এৰিয়া বাচি আছে 4250 এৰিয়া বাচি আছে বাট আমাক এইটো সোধা নাই আমাক কিমানখিনি এৰিয়া বাচি আছে সোধা নাই আমাক সুধিছে হাউ মেনি মোৰ চকলেট বাৰ্ছ ডাজ ই নিড টু কভাৰ ইজ এণ্টায়াৰ দিছ আৰু এতিয়া কিমানটা চকলেট বাৰ আৰু লাগিব ছাচ ডেট এই 4250টো কভাৰ হৈ যায় তো সেইটো ওলাবলৈ কাৰণে আমি কি কৰিব লাগিব এতিয়া চকলেটকেইটাক ডিভাইড কৰিব লাগিব তাৰমানে এইটো আমাৰ যোনটো লেফ্ট অভাৰ এৰিয়া 4250 এইটোক আমি ডিভাইড কৰি দিম আমি 50ৰে এটা বাৰেৰে 50ৰে ডিভাইড কৰি দিলে তেতিয়া আমাৰ টোটেল নাম্বাৰ অফ চকলেট ওলাই আহিব তো এইটোতো চিম্পল হয় 0 আৰু 0 কেঞ্চেল হৈ যাব এতিয়া 425 ডিভাইডেড বাই 5 কিমান হ'ব 8 5 8 যা 40 2 কেৰি অভাৰ চ' 25 হ'ল 85 তো তাৰ মানে টোটেল 85 চকলেট আৰু লাগিব তেতিয়াহে গোটেইটো কভাৰ হ'ব ঠিক আছে তো তাৰ মানে আমাৰ ইয়াতে ফাইনেল আনচাৰ হ'ব 85 ঠিক আছে এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ অ'কে টম হেচেছ এন ইভিল প্লেন টু কেচ জেৰি টম এণ্ড জেৰি যদি চাইছা তো টমে কি কৰিছে এটা প্লেন বনাইছে জেৰিক ধৰিবৰ কাৰণে ঠিক আছে তো সি কি কৰিছে এনেকৈ ফান পাতিছে অল অভাৰ আ ৰুম তো গোটেই এটা ৰুমত ফান পাতিছে ইচ মাউথ ষ্ট্ৰেপ ইজ 15 চেণ্টিমিটাৰ লং এণ্ড 10 চেণ্টিমিটাৰ ওৱান যোনটো মাউথ ষ্ট্ৰেপটো হয় সেইটো কৈছে যে সেইটো 15 চেণ্টিমিটাৰ দীঘল হয় আৰু 10 চেণ্টিমিটাৰ বহল হয় ঠিক আছে আৰু কৈছে যে দ্য ৰুম ইজ 5 মিটাৰ লং এণ্ড 3.6 মিটাৰ ৱাইড ৰুমৰ যোনটো লেংথ হৈছে সেইটো হৈছে 5 মিটাৰ আৰু যোনটো বহল হৈছে যোনটো উইথ হৈছে সেইটো হৈছে 3.6 মিটাৰ্ছ আমাক সুধিছে হাউ মেনি মাউথ ষ্ট্ৰেপছ ডাজ টম নিড টু কভাৰ দি এণ্টায়াৰ ৰুম তো টোটেল কিমানটা লাগিব ঠিক আছে তো প্ৰথমতে আমি কি কৰিম এটা কাম কৰোঁ ৰুমটোৰ যোনটো লেংথ এণ্ড উইথ দিছে সেইটো আমি নোট কৰিলোঁ তো এই ৰুমটোৰ লেংথ কৈছে 5 মিটাৰ ইয়াৰ এইটো হৈছে লেংথ ঠিক আছে নেক্সট ইয়াৰ যোনটো উইথ হৈছে সেইটো হৈছে 3.6 মিটাৰ্ছ এইটো হৈ গৈছে আমাৰ 3.6 মিটাৰ্ছ ইয়াৰ হৈছে এইটো উইথ ঠিক আছে তো ইয়াৰ এৰিয়াটো ওলাই লওঁ এৰিয়া অফ ৰুম তো ৰুমৰ এৰিয়া কি হ'ব ইয়াৰ লেংথ ল'ব লাগিব যোনটো হৈছে 5 মিটাৰ আৰু এইটো আমি মাল্টিপ্লাই কৰি দিম ইয়াৰ উইথৰ লগত যোনটো হৈছে 3.6 মিটাৰ বাট ইয়াতে আমি এটা ইভেন দো ইয়াতে আমাৰ মিটাৰ আৰু মিটাৰ আছে বাট আমি জানো মিটাৰটো ডাঙৰ হয় মিটাৰৰ যোনটো ইউনিট হৈছে সেইটো সদায় চেণ্টিমিটাৰতকৈ ডাঙৰ হয় আৰু আমাৰ যোনটো মাউথ ষ্ট্ৰেপ দি আছে সেইটো চেণ্টিমিটাৰত দি আছে তো আমি কি কৰিম এই মিটাৰটোক চেণ্টিমিটাৰত লৈ যাম তেতিয়া আমাৰ ইজি হ'ব জাষ্ট মনত ৰাখিলে হ'ল যে 100 চেণ্টিমিটাৰত থাকে আমাৰ 1 মিটাৰ তো তাৰ মানে আমি কি কৰিম মিটাৰৰ পৰা চেণ্টিমিটাৰলৈ যাবলৈ কাৰণে আমি চিম্পলি মিটাৰ গুচাই পেলাই কি কৰি দিম 100 চেণ্টিমিটাৰ বহাই দিম ঠিক আছে তো এই মিটাৰৰ জেগাত আমি লিখি দিলোঁ 100 চেণ্টিমিটাৰ ফাইন মাল্টিপ্লাইটো 3.6 আছে তো এই মিটাৰটো গুচাই পেলাই আমি কি লিখিব লাগিব 100 চেণ্টিমিটাৰ ঠিক আছে অকল ইয়াতে যদি কনফিউজন হৈছে এইটো আমি ছেপাৰেটলিও কৰি ল'ব পাৰোঁ আমি ইয়াতে ক'ম যে 5 মিটাৰ ইকুৱেলছ টু হ'ব 5 ইনটু মিটাৰৰ জেগাত আমি লিখি দিম 100 খালি মিটাৰ ৱৰ্ডটো গুচাই দিলে হ'ল মিটাৰটো কাটি পেলাই 100 চেণ্টিমিটাৰ লিখি দিলে হ'ল তো টোটেল আহি যাব 500 চেণ্টিমিটাৰ ঠিক আছে তো আমি ইয়াতে কি কৰি দিম এইটোৰ জেগাত আমি লিখি দিম 500 চেণ্টিমিটাৰ মাল্টিপ্লাইটো ঠিক তেনেকৈ 3.6 ইনটু 100 চেম প্ৰচেছ দি কৰি পেলাই 3.6 ইনটু 100 কৰিলে আমাৰ আহি যাব 360 চেণ্টিমিটাৰ এতিয়া আমি ইজিলি মাল্টিপ্লাই কৰিব পাৰিম ঠিক আছে তো এই দুটা 0 আছে আৰু এইটো এটা 0 আছে তো তিনিটা 0 আহি যাব নেক্সট আমাৰ থাকি গ'ল 5 মাল্টিপ্লাই টু 36 তো 36 আৰু 5ক মাল্টিপ্লাই কৰি দিওঁ 5 6 যা 33 কেৰি 5 3 যা 15 প্লাছ 3 18 180 তাৰ মানে যোনটো টোটেল এৰিয়া হৈ গ'ল গোটেই ৰুমটোৰ 1,80,000 স্কুৱেৰ
স্কুৱেৰ চেণ্টিমিটাৰ এই গোটেই ৰুমটোৰ এৰিয়া হৈ গ'ল ঠিক আছে এই গোটেই ৰুমটোৰ এৰিয়া হৈ গ'ল এতিয়া নেক্সট আমি কেলকুলেট কৰিম আমাৰ যোনটো মাউছ ট্ৰেপটো হৈছে মাউছ ট্ৰেপটো দিছে 15 চেণ্টিমিটাৰ লং এণ্ড 10 চেণ্টিমিটাৰ ৱাইড ঠিক আছে আমাৰ যোনটো মাউছ ট্ৰেপ হৈছে মাউছ ট্ৰেপটো হৈছে 15 চেণ্টিমিটাৰ দীঘল হয় আৰু 10 চেণ্টিমিটাৰ সেইটো তাৰ উইথটো হয় তো এতিয়া আমি ক'ম যে এৰিয়া অফ মাউছ ট্ৰেপ এৰিয়া অফ মাউছ ট্ৰেপ তো কি হ'ব এৰিয়া অফ মাউছ ট্ৰেপ হ'ব চিম্পলি চেণ্টিমিটাৰত আছে এইবাৰ কোনো প্ৰব্লেম নাই চ' আমি চিম্পলি 15 চেণ্টিমিটাৰ আৰু 10 চেণ্টিমিটাৰ মাল্টিপ্লাই কৰি দিম তো আমি পাই যাম 150 তো ইয়াতে পাম 150 স্কুৱেৰ চেণ্টিমিটাৰ ঠিক আছে মাউছ ট্ৰেপ পাই গ'লোঁ এতিয়া আকৌ এবাৰ কুৱেশ্যনলৈ আহি যাওঁ তো আমাক কৈছে হাউ মেনি মাউছ ট্ৰেপছ ডাজ টম নিড টু কভাৰ দি এণ্টায়াৰ ৰুম তো টমক কেইটা ফান লাগিব তো টোটেল মাউছ ট্ৰেপছ ওলাবৰ কাৰণে আমি কি ক'ম টোটেল মাউছ ট্ৰেপছ total mouse traps Tom would need তো টমক কিমান লাগিব মাউছ ট্ৰেপছ তো সেইটো ক্যালকুলেশন কৰিবলৈ কাৰণে আমি কি কৰিম আমি 1,80,000 স্কুৱেৰ ফিট যোনটো পাইছো হেতুক ডিভাইড কৰি দিম 150 ৰে তো যেতিয়া কৰি দিম যোনটো আনসাৰ আহিব হেতুৱে হৈ যাব টোটেল মাউছ ট্ৰেপছ ঠিক আছে তো এতিয়া আমি ডিভাইড কৰি দিও তো 1,80,000 তো এটুক আমি ডিভাইড কৰিম 150 ৰে ঠিক আছে ওকে তো এতিয়া 150 1 এৰে যাব 151 হৈ গৈছে আমাৰ 150 ঠিক আছে মাইনাস কৰি দিম সো 180 পৰা 150 গুছি গলে আমাৰ থাকিব 30 ঠিক আছে এই 0 টো তললৈ গুছি আহিলে সো 150 মাল্টিপ্লাই টু 2 হৈ গৈছে আমাৰ 300 ঠিক আছে তো দুটা 0 আহি গল এই দুটা 0 কাৰণে আমি কি কৰিম ইয়াতে দুটা 0 লগাই দিম তো এইটোৱে হৈ যাব যেহেতু আমাৰ ৰিমাইন্ডাৰ 0 আহিছে তো এইটোৱে হৈ যাব আমাৰ ইকুৱেলস টু ফাইনাল আনসাৰ 1200 তো তাৰ মানে টোটেল কিমান মাউছ ট্ৰেপ লাগিছে আমি কম যে টোটেল 1200 মাউছ ট্ৰেপছ লাগিব টমক কিমানটা বেছি মাউছ ট্ৰেপছ ঠিক আছে তো ইয়াতে আমাৰ আনসাৰ হৈ যাব 1200 মাউছ ট্ৰেপছ তো এইটো আমি এতিয়া এন্ট্ৰি কৰি দিম তো ইয়াতে আমি কম টোটেল লাগিব আমাক 1200 মাউছ ট্ৰেপছ ঠিক আছে এতিয়া আমি যাও নেক্সট কোৱেশ্চনটো লৈ A book's length is 27 cm and its weight is 20 cm. তো এটা কিতাপ দি আছে কিতাপটোৰ লেংথ হৈছে 27 cm আৰু ইয়াৰ weight যোনটো বহল হৈছে 20 cm. It has 100 printable pages. তো এই কিতাপখনত 100টা পেজ আছে ঠিক আছে. What is the total printable area of this book? Very simple question. তো এটা বুক দিছে বুকটোৰ লেংথ আৰু weight দিছে কৈছে সেই কিতাপখনত আছে টোটাল 100টা পেজ তো অবিয়াসলি কিতাপৰ যেটো লেংথ এণ্ড উইথ হ'ব হেতুটো পেজ কিটাৰো হ'ব 100 পেজৰ তো ইয়ামা হদিছে কি টোটাল এৰিয়া কিমান আছে ঠিক আছে তো আমি এটা কাম কৰো এৰিয়া উলাই লও এৰিয়া হৈ যাব আমাৰ 27 মাল্টিপ্লাইড টু 20 ঠিক আছে তো 0 এটা আহি গল এতিয়া 2 7 যা 14 carry over 1 2 2 যা 4 5 540 এটো কাৰ হয় এই বুকখনৰ হল বুকখনৰ এটা আমি এনেকাও ক'ব পাৰো 1 পেজ এটা পেজ যদি লওঁ সেই এটা পেজৰ এৰিয়া হৈ গল 540 স্কয়াৰ মিটাৰ ঠিক আছে সৰি সেন্টিমিটাৰ বিকজ অফ সেন্টিমিটাৰ দিছে নাও আমাক হতিছে what is the total printable area of this book What is the total printable area of this book? Total area কিমান হ'ব এটা যেহেতু 100 পেজ আছে এটা পেজৰ 540 হয় তো 100 পেজেছৰ কিমান হয় 100 ৰ লগত মাল্টিপ্লাই কৰিলে হল 100 মাল্টিপ্লাইড টু 540 ঠিক আছে তো এইটোৱে হৈ যাব আমাৰ কি স্কয়াৰ সেন্টিমিটাৰ ঠিক আছে 100 মাল্টিপ্লাইড টু 540 কৰিলে 54000 স্কয়াৰ সেন্টিমিটাৰ বাট এটো জানো কাৰেক্ট আনসাৰ হ'ব এটো কারেক্ট আনসার হবো নোয়ারে ইয়াতে এটা প্রবলেম আছে কেলে আমাক যোনটো ইয়াতে দিছে ইয়াতে স্কয়ার মিটারত দিছে আৰু আমাৰ আনসার আহিছে সেন্টিমিটারত তো এতিয়া 54000 স্কয়ার সেন্টিমিটার আৰু ইয়াতে আমি স্কয়ার মিটার আছে অবিয়াসলি এই ভ্যালুটো যদি ইয়াতে লিখো ইয়াতে ভুল আহিব আমি একচুয়ালি এটো চাই লব পাৰো লেটস সে আমি পাইছো 54000 রাইট 54000 পাইছো ঠিক আছে তো 54000 দি প্লাই যদি আমি চেক কৰো আমাৰ আনসারটো ভুল আহিব ঠিক আছে ইয়াতে আহিব not quite yet give it another try ভুল আহিছে কেলে because ইয়াতে হেতুৱে প্ৰবলেম হৈছে আমি সেন্টিমিটাৰত ক্যালকুলেট কৰিছো তো তাৰ মানে আমি মিটাৰত যাব লাগিব এতিয়া আমি মিটাৰত কেনেকা যাম হেতু কাৰণে এতিয়া আহি যাও এইখিনিত এইটো ষ্টেপলৈ আহি যাও ঠিক আছে তো ইয়াতে এটা বস্তু মনত ৰাখিলে হল যে 100 যত 100 থাকিব এই 100 টোহে আমি মিটাৰলৈ লৈ যাব পাৰিম because 100 সেন্টিমিটাৰ হৈ যাব equals to 1 মিটাৰ ঠিক আছে তো এই বস্তুটোক 100 into 5
100 into 540 যোনটো আছে এইটো আমাৰ আহিছে স্কুৱেৰ চেণ্টিমিটাৰ এটি একচুয়ালি স্কুৱেৰ চেণ্টিমিটাৰ কওঁ বা আমি এনেকাকো লিখিব পাৰিলোহেঁতেন স্কুৱেৰ চেণ্টিমিটাৰটো গৈ পেলাই 100 চেণ্টিমিটাৰ multiplied to 540 চেণ্টিমিটাৰ ক'ব পাৰিলোহেঁতেন কথাটো একেই হ'ল কাৰণ চেণ্টিমিটাৰ আৰু চেণ্টিমিটাৰ মাল্টিপ্লাই কৰিলে স্কুৱেৰ চেণ্টিমিটাৰ আহিলে হেতুকে আমি এনেকৈ সেপাৰেট কৰি লিখিলো ইয়াৰ লিখাৰ এটা মেইন কাৰণ এটোই হৈছে এতিয়া এই 100 চেণ্টিমিটাৰৰ জায়গাত আমি কি লিখিব পাৰিম 1 মিটাৰ লিখিব পাৰিম ঠিক আছে তো 100 চেণ্টিমিটাৰ নকৈ পেলাই আমি 1 মিটাৰ কৈছো একেই কথা ঠিক আছে মাল্টিপ্লাই টু তো আমি এইটোকো লৈ যাব লাগিব কনভাৰ্ট কৰিব লাগিব এতিয়া 540 টো আমি এনেকৈ লিখিব পাৰো ৰাইট আমি 540 নিলিখি পেলাই আমি যদি লিখো 5.4 into 100 ঠিক আছে 540 নিলিখি পেলাই 5.4 into 100 তাৰমানে 5.4 ক 100 ৰ লগত মাল্টিপ্লাই কৰিলে 540 আহে বাট এটো আমি এই কাৰণে লিখিছো such that এই 100 ৰ জায়গাত আমি কি লিখিম 100 চেণ্টিমিটাৰ আছে আমি একবাৰ মই কৈ দিও তো 540 নিলিখি পেলাই মই লিখিছো 5.4 into 100 চেণ্টিমিটাৰ ঠিক আছে এনেকা কৈ লিখিছো তো এই 100 চেণ্টিমিটাৰৰ জায়গাত আমি কি লিখিব পাৰিম 1 মিটাৰ তো তাৰ মানে এটো কি হৈ যাব 1 মিটাৰটো আমি অলৰেডি পাই থৈছো multiply to 5.4 এতিয়া এই 100 চেণ্টিমিটাৰ নকৈ পেলাই আমি মিটাৰ কম তো এটা দুইটাই মিটাৰ আহি গল সো 1 into 5.4 হৈ গল আমাৰ 5.4 মিটাৰ আৰু মিটাৰ হৈ যাব আমাৰ স্কুৱেৰ মিটাৰ তাৰ মানে আমাৰ একচুয়াল আনসাৰ হ'ব 54000 নহয় 54000 নহয় আমাৰ একচুয়াল আনসাৰ হ'ব 5.4 ঠিক আছে তো এতিয়া আমি ইয়াতে লিখিব লাগিব 5.4 তো ইয়াতো ভুল আহি গল তেনেহলে ইয়াতে যদি ভুল আহিছে তেনেহলে গণ্ডগোলটো কি হৈছে ইয়াতে এটা বস্তু আমি মিছ কৰিছো what is the total printable area of this book এটোটো ঠিকই আছে each page can be printed on both sides এটো মিছ হৈ গল ৰাইট both sides মানে দুই সাইডতে প্ৰিন্ট কৰিব পাৰে তো দুই সাইডত প্ৰিন্ট কৰা মিনিংটো কি হৈ গল আমি এটা সাইড যদি প্ৰিন্ট কৰা কওঁ তেতিয়াহে 5.4 আহিব both সাইড যদি প্ৰিন্টিং কৰা হয় তেনেহলে তো আমি সেই পিছৰ সাইডৰ এৰিয়াটো ল'ব লাগিব 100 পেজৰ কাৰণে তো আমি কি কৰিম 5.4 + 5.4 কৰিব লাগিব তেতিয়াহে হ'ব তো এটো হৈ যাব আমাৰ 10.8 ঠিক আছে তো ইয়াতে আমি কৰিম এটো হৈ যাব আমাৰ 10.8 ঠিক আছে তো এতিয়া হৈ গল আমাৰ এটো কাৰেক্ট আনসাৰ তো এৰি এনেকে ওয়ার্ড প্ৰবলেমত বহুত বস্তু থাকে আমি ডিটেইলছত চাব লাগে ঠিক আছে তো আমি যাও এতিয়া লাষ্ট কোৱেশ্চনটো লৈ Tom hatches an evil plan to catch Jerry placing all over 15 centimeter ঠিক আছে এবাৰ অলপ কোৱেশ্চনটো চেঞ্জ কৰি দিলে তো আমাক কৈছে Tom hatches an evil plan to catch Jerry by placing mouse traps all over the room. Each mouse trap is 15 centimeter and 10 centimeter long. ঠিক আছে mouse trap or area to ওলাই লওঁ mouse traps area তো mouse trap or যদি আমি area to চাওঁ তো এটোটো একেবাৰে সিম্পল হ'ব 15 centimeter multiplied to 10 centimeter তো এটো আহি যাব 150 square centimeter ঠিক আছে এটো আমি সাইড কৰি থওঁ next each mouse trap the room is 5 meter long and 3.6 meter এটো আমি অলৰেডি ক্যালকুলেট কৰি থৈছিলো room area আমি পাইছিলো তো room area আছে 5 meter আৰু 3.6 তো এটো আমি কনভাৰ্ট কৰি থৈছো 5 meter আৰু 3.6 centimeter যদি লওঁ 1,80,000 আহে আমাৰ ঠিক আছে তো 1,80,000 square centimeter fine next আছে Tom places 1000 mouse traps in the room তো টমে কি কৰিছে 1000 টা মাউস ট্ৰেপ ৰাখিছে তো এটা মাউস ট্ৰেপৰ এৰিয়া 150 হয় তেনে হলে 1000 টাৰ কিমান হ'ব তো আমি ইয়াতে লিখিম 1000 মাউস ট্ৰেপস তো 1000 মাউস ট্ৰেপস হৈ যাব ইকুৱেলস টু 150 multiplied to 1000 ঠিক আছে তো এটো হৈ গল 150000 তাৰ মানে 1,50,000 তো 1000 টা মাউস ট্ৰেপ যদি ৰাখে টমে তেনেহলে টোটাল এৰিয়া হৈছে 1,50,000 বাট ষ্টিল গুটেটো কভাৰ হোৱা নাই হাউ মাচ এৰিয়া ইজ লেফট ইন দ্য ৰুম ফৰ জেৰি টু ৱাক ইন ওকে তো আমাৰ তাত একচুয়ালি হৈ গৈছে কিমানখিনি এৰিয়া বাছি আছে জেৰিৰ কাৰণে খোজ কাঢ়িবৰ কাৰণে ভেৰি সিম্পল তো 1,80,000 টো হৈছে টোটাল এৰিয়া এটা মাউস ট্ৰেপৰ হৈছে 150 তো 1000 ৰ আহিছে 1,50,000 তো 1,50,000 তো গুছিয়ে গল এখিনিটো তো খোজ কাঢ়িবই নোৱাৰে ফান এখিনি ফান হয় ফানৰ এৰিয়া তো এটো হৈ যাব 0,0,0 তো এটো 0
8 minus 5 3 30,000 ঠিক আছে এটো হৈছে 30,000 স্কয়াৰ সেন্টিমিটাৰ দেই আকৌ এবাৰ কেয়াৰফুল স্কয়াৰ সেন্টিমিটাৰ বাট আমাক দিছে স্কয়াৰ মিটাৰ একো প্ৰবলেম নাই তো 30,000 ক আমি লিখিব পাৰো 300 সেন্টিমিটাৰ মাল্টিপ্লাইড টু 100 সেন্টিমিটাৰ একে কথা চাৰিটা জিৰো আছে তো আমি চাৰিটা জিৰো ইউজ কৰিছো তো বাস আমি বেলেগ বেলেগ কৈ লিখিছো 300 সেন্টিমিটাৰ লিখিছো আৰু এটা 100 সেন্টিমিটাৰ লিখিছো ঠিক আছে 300 ক আমি লিখিব পাৰো 3 * 100 সেন্টিমিটাৰ একে কথা আৰু এফালে হৈ গল আমাৰ 100 সেন্টিমিটাৰ ফাইনালি আমি কি কৰিম 100 সেন্টিমিটাৰৰ জায়গাত 1 মিটাৰ ৰাখি দিম তো এটো হৈ যাব 3 * 1 মিটাৰ হৈ যাব আৰু এই গুটি 100 সেন্টিমিটাৰটো হৈ যাব 1 মিটাৰ ঠিক আছে তো ফাইনালি কি হৈ যাব 3 স্কয়াৰ মিটাৰ তো তাৰ মানে আমাৰ ফাইনাল আনসাৰ আহিব ইয়াতে 3 স্কয়াৰ মিটাৰ বাছি আছে এৰিয়া ঠিক আছে তো এইটোৱে আছিল আমাৰ আজিৰ সেশনটো তো আমি এৰিয়াৰ ওপৰত কেইটামান ওয়াৰ্ড প্ৰবলেম কৰিছো প্ৰবলেম ইমান ইজিও নহয় অলপ টিপিক্যাল আছে তো গোটেইখিনি ইনফৰমেশন প্ৰথমতে ক্লিয়াৰ কৰি লবা ইয়াৰ পিছত তাৰপিছত স্টেপ বাই স্টেপ কৰিবা তেতিয়া বস্তুবোৰ ক্লিয়াৰ হৈ যাব তো আজি এই সেশনটো এখানে সমাপ্ত কৰিলো সি ইউ ইন দ্য নেক্সট সেশন থ্যাংক ইউ